হয়, সদৌ অসম সত্তৰ ছাত্ৰ সন্থাই দীৰ্ঘদিনৰ পৰা এক গণতান্ত্ৰিক আন্দোলন কাৰ্যসূচী আমি দাবী জনাই আছোঁ চৰকাৰক। সূত্ৰধৰ উন্নয়ন পৰিষদ আৰু উপগ্ৰহ ছাত্ৰ ছাত্ৰী পৰিষদ অতি সোনকালে গঠন কৰিব লাগে। আৰু এই ক্ষেত্ৰত আমি অহাকালি অৰ্থাৎ 20 জানুৱাৰী তাৰিখে 27 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী লৈছিলোঁ। কিন্তু যোৱা 15 তাৰিখে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিৰাং জিলাৰ এক চৰকাৰী অনুষ্ঠানত আমাক চিৰাং জিলা আৰক্ষী অধীক্ষকৰ জৰিয়তে আমাক আমন্ত্ৰণ জনায় আৰু তাতে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক সাক্ষাৎ কৰোঁ আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আন্দোলনখিনি সদ্যহতে স্থগিত ৰাখিবলৈ আমাক অনুৰোধ জনায়। লগতে অহা ফেব্ৰুৱাৰী মাহৰ প্ৰথম সপ্তাহত আমাক দিছপুৰত এক আনুষ্ঠানিক আলোচনাত মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে বহিব বুলি আমাক কথা দিয়ে, যাৰ কাৰণে আমি অহাকালিৰ যি 20 তাৰিখৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কাৰ্যসূচী আছে সদ্যহতে আমি স্থগিত ৰাখিছোঁ। পৰৱৰ্তী সময়ত আমি যি আলোচনা হয় তাৰ পৰৱৰ্তী সময়ত আমাৰ যি আন্দোলন কাৰ্যসূচী সেয়া ৰাইজক সংবাদ মেলৰ জৰিয়তে আমি সিদ্ধান্ত জনাম। কিন্তু এই ক্ষেত্ৰত আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক এইকাৰণে শেষত ধন্যবাদ জ্ঞাপন কৰিব বিচাৰিছোঁ যে আমাৰ যি দীৰ্ঘদিনীয়া আমাৰ সংগ্ৰাম, যি আমি গণতান্ত্ৰিক পদ্ধতিত আমি আন্দোলন কৰি আছোঁ, এই সংগ্ৰাম তেওঁ গুৰুত্ব প্ৰদান কৰিছে। এই গুৰুত্বখিনি যাতে তেওঁ ভালদৰে আমাৰ সূত্ৰধৰ যি আৱেগ অনুভূতি, যি ৰাইজৰ অতদিনৰ পৰা মনত জ্বলি থকা এই জুইকুৰা নুমুৱাবলৈ যাতে তেওঁ চেষ্টা কৰে আৰু এই যি দীৰ্ঘদিনীয়া সংগ্ৰাম, এই সংগ্ৰামত যাতে তেওঁ মান্যতা প্ৰদান কৰে। সেইকাৰণে আমি 2026 চনৰ বিধানসভাৰ আগতে, নিৰ্বাচনৰ আগতে আমি উন্নয়ন পৰিষদখন বিচাৰিছোঁ আৰু এইখিনিয়ে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি অনুৰোধ জনাইছোঁ।